30 লাখতকৈ অধিক মুছলমানৰ দোৱা। ইছলাম হৈছে শান্তি। ইছলামে শিকায় মানৱীয়তাৰ বাণী। লাখ লাখ মুছলমানৰ উপস্থিতিৰে সম্পন্ন ইস্তেমাৰ অন্তিম দিন। ইছলাম হৈছে শান্তি। ইছলামে সদায় শান্তি বিচাৰে, ইছলামে সদায় প্ৰেম বিচাৰে, ইছলামে সদায় ভাতৃত্ববোধ বিচাৰে, ইছলামে সদায় মানৱতাৰ বাণী শিকায়। পৰৰ জাতিকো তেওঁলোকে ঘৃণ নকৰিব। এয়াই হৈছে ইছলাম। শংকৰ আজানৰ দেশত বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে লাখ লাখ মুছলমানে। অন্ত পৰিল উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ইস্তেমাৰ। জনসমুদ্ৰত পৰিণত ঢেকীয়াজুলিৰ 1 নং জয়নগৰ পথাৰ। বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে সকলোৱে। সকলোৱে বিচাৰিছে এই পৃথিৱীত যেন প্ৰেম ভাতৃত্ববোধ জীয়াই থাকে। সুন্দৰ বেয়া ভাল বেয়াৰ মাজতে আছে। মনটো দুখ লাগে। বহুত দিন কাম কৰাৰ পিছত আজি গুচি যাব ইস্তেমা। যি নহওক আল্লাহ লাখ লাখ শুক্ৰিয়া। আজি লাখ লাখ মানুহ হৈছে, প্ৰায় 30 লক্ষাধিক লোক হৈছে বুলি আমাৰ ধাৰণা হৈছে। মানুহ আহি আছে, গৈ আছে। আমাৰ এটাই কথা যে ইস্তেমা কিহৰ কাৰণে হয়। ইস্তেমাত কিছুমান মানুহৰ প্ৰশ্ন থাকে। ইস্তেমা ইছলাম ধৰ্মৰ এনেকুৱা এটা বস্তু য'ত ভাল বিদ্যা শিকোৱা হয়, য'ত কুসংস্কাৰৰ পৰা দূৰত থাকিবলৈ শিকোৱা হয়, য'ত সমাজ গঢ়াৰ কাৰণে শিকোৱা হয়, য'ত প্ৰেম ভাতৃত্ববোধ শিকোৱা হয়, য'ত আল্লাহৰ বাণী শিকোৱা হয়, য'ত নবীজীৰ বাণী শিকোৱা হয়। আপোনালোকে জানে ইছলাম এনেকুৱা এটা ধৰ্ম য'ত নামাজ ৰোজা হজ জাকাত আৰু কলিমাৰ ওপৰত প্ৰতিষ্ঠিত এটা ইছলাম ধৰ্ম, আৰু তাত বেলেগ একো নাই। সমন্বয় একতাৰ সৈতে জীয়াই থকাৰ দোৱা, মানৱ জাতিৰ কল্যাণৰ বাবে দোৱা। আমি এতিয়া এটাই কাম কৰিব লাগে। এই ইস্তেমাৰ পৰা গৈ আমি সকলোৱে আমি ভাল কাম কৰিব লাগে, নামাজ পঢ়িব লাগে, ৰোজা ৰাখিব লাগে। আমি কাৰো ক্ষতি কৰিব নালাগে, আমি কাৰো অন্যায় কৰিব নালাগে। আমি সকলো জাতি জনগোষ্ঠীৰ লোকৰ লগত মিলি আমি থাকিব লাগে। যেনেকৈ এই ইস্তেমাটো বেছিভাগ মাটি হিন্দু মানুহৰ। তেওঁলোকক আজি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই ইস্তেমা আয়োজন কৰাৰ কাৰণে তেওঁলোকে আমাক ভূমি দি সহায় কৰিছে, তেওঁলোকে শ্ৰমদান কৰিছে, বিভিন্ন ধৰণে তেওঁলোকে সহায় সহযোগ কৰিছে। আল্লাহ আৰু ভগৱানে তেওঁলোকৰো মংগল কৰক। চৌদিশে কেৱল আল্লাহৰ নাম। কোনোবাই কান্দি উঠিল ইস্তেমাৰ মাজত। হে আল্লাহ, যদি অজানিতে ভুল হৈছে ক্ষমা কৰিবা। পৃথিৱীৰ পৰা অপায় অমংগল দূৰ হোৱাৰ কাৰণে দোৱা কৰিলে 30 লক্ষাধিক লোকে। এখন নিকা আৰু শুদ্ধ সমাজ গঢ়াৰ লগতে পূৰ্বতে কৰি যোৱা ভুলৰ ক্ষমা বিচাৰি আল্লাহৰ ওচৰত দোৱা বিচাৰে। যি মানুহে অন্যায় কৰে, যি মানুহে বেয়া কাম কৰে, তেওঁ মুছলমান নহয়। ইছলামে কেতিয়াও কোৱা নাই তুমি গাঞ্জা খোৱা, ইছলামে কেতিয়াও কোৱা নাই তুমি ড্ৰাগছ খোৱা, ইছলামে কেতিয়াও কোৱা নাই তুমি ভাতৃকাতি সংঘৰ্ষ কৰা, ইছলামে কেতিয়াও কোৱা নাই তুমি বেয়া কাম কৰা। ইছলাম হৈছে শান্তি। ইছলামে সদায় শান্তি বিচাৰে, ইছলামে সদায় প্ৰেম বিচাৰে, ইছলামে সদায় ভাতৃত্ববোধ বিচাৰে, ইছলামে সদায় মানৱতাৰ বাণী শিকায়। য'ত ইয়াতে শিকোৱা হৈছে, ইয়াতে সকলো বস্তু আমাৰ মানৱতাৰ বাণী শিকোৱা হৈছে। গতিকে আজি লাখ লাখ লোক জমা হৈছে। আমি আশা কৰিছোঁ যে ইয়াৰ পৰা তেওঁলোকে যিসকল মূল্যৱান বাণী শিকিছে, এই বাণীবোৰ লৈ যাব আৰু তেওঁলোকে পালন কৰিব। শৈক্ষিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, সাংস্কৃতিক দিশত, তাতে সকলো দিশত নিজৰ জাতিটোক আগুৱাই লৈ যাব আৰু পৰৰ জাতিকো তেওঁলোকে ঘৃণ নকৰিব। এয়াই হৈছে ইছলাম। এই বেয়া কামত যাব নালাগে, তোমালোকে ভাল ৰাস্তালৈ আহা। আমাৰ এইটোৱে মূল উদ্দেশ্য। এইটো আমাৰ অইন কোনো উদ্দেশ্য নাই। আমাৰ উদ্দেশ্য এইটোৱে কামনা। আমি এক লগত চলিব লাগে। ইছলাম ধৰ্ম হওক, অইন ধৰ্ম হওক, সব ধৰ্ম আমাৰ শান্তি। আমাৰ ইছলাম হ'ল শান্তিৰ ধৰ্ম। আমি শান্তিতে বসবাস কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। ইমুক সেইটো ধৰ্মৰ মানুহ, ইমুক সেইটো ধৰ্ম। আমাৰ ধৰ্মত এইটো নাই। সব আমি সমান। আমি সমান হিচাপে চলিব লাগে। ব্যৱহাৰ পাতি আমি খুব ভাল কৰিব লাগে। এইটো আমাৰ মূল উদ্দেশ্য। ব্যুৰো ৰিপৰ্ট, টাইম 8।